পৰ্বতজোৰাত শান্তিপূৰ্ণভাৱে চলিছে ভোটদান প্ৰক্ৰিয়া। বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ ৰাতিপুৱা 7:30 মান বজাৰ পৰা আৰম্ভ হৈছে। বিটিচিৰ কোকৰাঝাৰ পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ আলমগঞ্জ তৃতীয় খণ্ড এমই স্কুল, খুটাবগৰা এমই স্কুল, আমবাৰী স্কুল, 506 নং দেৱীতলা জেবি স্কুল আদিকে ধৰি প্ৰায়বোৰ ভোটকেন্দ্ৰত শান্তিপ্ৰিয় ভোটাৰ ৰাইজে সুস্থভাৱে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰি আছে। পৰ্বতজোৰা পৰিষদীয় সমষ্টিত সৰ্বমুঠ 65,884 জন ভোটাৰে সৰ্বমুঠ 9 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। অহা 26 ছেপ্টেম্বৰত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল। 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ সচেতন ভোটাৰ ইউচুফ আলী তালুকদাৰৰ ভাষ্য আমাৰ হাতত আহি পৰিছে। উক্ত ভাষ্য আমি শুনাই লৈছোঁ। আজি যিটো পৰিষদীয় নিৰ্বাচন হৈ আছে, এই পৰিষদীয় নিৰ্বাচন শান্তিপূৰ্ণভাৱে হৈ আছে, তাৰ সম্বন্ধে কি ক'ব? আমাৰ ইয়াত খুটাবগৰাত 2টা চেণ্টাৰ আছে। এই 2টা চেণ্টাৰত ভোটৰ সংখ্যা আছে 2000ৰ নিচিনা। ইয়াত শান্তিপূৰ্ণভাৱে ভোট হৈ আছে। ইয়াত ৰাইজে নিজে ওলাই আহি নিজৰ ফূৰ্তিমতে ইয়াত ভোট প্ৰদান কৰি আছে। ইয়াত কোনো অপ্ৰীতিকৰ ঘটনা হোৱাৰ কোনো সম্ভাৱনা নাই। সচেতনসকলৰ ৰাইজ, শিক্ষিতৰ ইয়াৰ মানুহ বেছিভাগ মানে মাইনৰিটি মানুহ। ইয়াত শান্তিপূৰ্ণভাৱে ভোট হৈ আছে আৰু সন্ধিয়ালৈকে চলি থাকিব। ৰাইজক আহ্বান জনাইছোঁ, আমাৰ ইয়াত মানে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়। বিভিন্ন দল সংগঠন আছে, সিহঁতকো আমি আহ্বান জনাইছোঁ আপোনালোকে যাতে শান্তিপূৰ্ণভাৱে ইয়াত ভোট প্ৰদান হয়, তাৰ বাবে আপোনালোকে সহায় আৰু সহযোগিতা কৰাৰ কাৰণে আমি এই খুটাবগৰা অঞ্চলৰ ৰাইজক সমূহভাৱে আহ্বান জনাইছোঁ যাতে ইয়াত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হয়। পৰ্বতজোৰাৰ পৰা ইমৰান হুছেইন শেখ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।